বহুলা বিভক্ত কৰিবৰ কাৰণে চেষ্টা কৰিছে অপশক্তিটোক চিনাক্ত কৰি যাতে এই সমিজ্ঞানী জাতিটোক পুনৰ বিশ্ব দৰবাৰত আমি জিলিকাই ৰাখিব পাৰোঁ তাৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত আমি কাম কৰি যাম। গতিকে এই কথাখিনি অসমবাসী ৰাইজক অৱগত কৰিবৰ কাৰণে আজি সংবাদমেলখন আমি আয়োজন কৰিলোঁ। গতিকে বিশেষ আৰু বক্তব্য আমি একো নাই। গতিকে ইয়াত আমি এই কথাখিনি লাষ্টত আমি কৈছোঁ যে নৰ্থ ইষ্ট ফেষ্টিভেল বিভিন্ন ধৰণে ইনফ্লুৱেঞ্চ কৰিব পৰা ক্ষমতা আছে। সেই কেইগৰাকী ব্যক্তিৰ কোনো মন্তব্য নাই, প্ৰতিক্ৰিয়া নাই, তেওঁলোকক পদবীৰ পৰা আঁতৰোৱা নাই, তেওঁলোক নিজেও আঁতৰি যোৱা নাই। এই বিষয়ে কিবা আমি এইকাৰণে তদন্ত প্ৰক্ৰিয়াটো আমি ৰাজ্য চৰকাৰৰ অধীনত এটা বিষয়ত থকাটো আমি বিচৰাই আনিছোঁ। কাৰণ যেতিয়া তদন্ত প্ৰক্ৰিয়া যেতিয়া আগবঢ়াইছে আৰু তাৰ মাজতে যে বিভিন্ন প্ৰভাৱশালী চক্ৰৰ তাত নাম সন্নিৱিষ্ট হৈছে, বিভিন্ন প্ৰভাৱশালী ব্যক্তি তাত লাহে 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 ইটোৰ লগত প্ৰত্যেকটো আমাৰ চৰকাৰী যন্ত্ৰটোৰ লগতে হওক বা শাসকীয় দলটোৰে হওক বা বিভিন্ন ক্ষেত্ৰত প্ৰভাৱশালী মন্ত্ৰী বিধায়কৰ লগত তেওঁলোকৰ ব্যৱসায়িক হওক বা বিভিন্ন ব্যক্তিগত সম্পৰ্ক তাত আমাৰ দৃষ্টিগোচৰ হৈছে। আৰু সেইকাৰণে আমি কৈছোঁ যে গোটেই প্ৰক্ৰিয়াটো এটা সঠিক ৰূপে যাবৰ কাৰণে আমি এইকাৰণে CBI তদন্ত আচলতে দাবী উত্থাপন কৰিছোঁ। বিজেপি আজিও যাত্ৰা চলি আছে, মঙলদৈত আজিও যাত্ৰা আৰম্ভ হৈছে। যোৱাকালি নলবাৰীত গৈছে, নলবাৰীত মন্ত্ৰী জয়ন্তলৈ কৈছে যে তেওঁলোকে প্ৰকৃত অনুৰাগী, বাকীসকলৰ কথা কোৱা নাই। নিশ্চিতভাৱে কালি আপুনি তাত দেখিছে যিসকল জুবিনৰ প্ৰকৃত অনুৰাগী বুলি তেওঁলোকে স্বীকৃতি প্ৰদান কৰিব বিচাৰিছে, অনুৰাগীসকলে নিজেই গম নাপায় যে কিহৰ কাৰণে তালৈ আহিছে। এটা ৰাজনৈতিক দল যেতিয়া ৰাজনৈতিক দলৰ নিৰ্বাচনী সভাবিলাক অনুষ্ঠিত হয়, বিভিন্ন প্ৰলোভন যেনেধৰণে পইচাৰ প্ৰলোভন দি তেওঁলোকক যে মাতে, বিভিন্ন আঁচনিৰ প্ৰলোভন দি যেনেধৰণে মাতে, ঠিক একে তদ্ৰূপ আমি দৃশ্য তাত দেখিবলৈ পাইছোঁ। গতিকে তেওঁলোককো তেনেধৰণে মাতি অনাইছে, ৰাজপথত তেওঁলোকে কৰিছে। মই এটা কথাই ক'ব বিচাৰোঁ যে তেওঁলোকৰ এই ৰাজপথত ওলোৱা সংগ্ৰামখনে ঐক্যবদ্ধভাৱে জুবিনৰ যিটো ন্যায় বিচাৰি আছে, তদন্ত প্ৰক্ৰিয়াটো সঠিক দিশত হ'বৰ কাৰণে যিটো প্ৰবল জনমত তৈয়াৰ কৰি অবিৰম নিৰবিচ্ছিন্ন ৰূপত যিটো হেঁচা প্ৰদান কৰি আছে, তাক তুলনা সস্তীয়া কৰিবৰ কাৰণে তেওঁলোকে অগ্ৰসৰ হৈছে। গতিকে এইকাৰণে আমি কওঁ যে ৰাইজ বিভ্ৰান্তিত ভুগিব নালাগে। ৰাইজে যেনেধৰণে ন্যায় প্ৰাপ্তিৰ যিখন সংগ্ৰাম লৈ গুচি গৈছে, এই সংগ্ৰামখন পুৰা দমে পুনৰ শক্তিৰ ৰূপত লৈ যাবৰ কাৰণে আমি ৰাইজক আহ্বান জনাইছোঁ। হ'ব ঠিক আছে।